তেওঁলোকে অসমখন এখন মুছলিম ৰাষ্ট্ৰ কৰিব খোজে। তেখেতলোকৰ মতলবটোৱে হ'ল অসমৰ এখনকৈ জিলা মুছলমান বসতি প্ৰধান কৰি অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজে। কিন্তু মই আকৌ কওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থকালৈকে, আমি থকালৈকে মাদানী বা এই ব্যক্তিবিলাকৰ যি সপোন, অসমক মুছলিম ৰাজ্য বনোৱাৰ যি সপোন, সেই সপোনক আমি কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ। অসমীয়াৰ সত্তা, অসমীয়াৰ সৌৰ্য বীৰ্য এই অসমত সদায় থাকিব। তাৰ কাৰণে যিমান যুঁজিব লাগে যুঁজিবলৈ আমি ভাবোঁ। মাদানী ডাঙৰীয়াৰ কথাটো হ'ল যে তেওঁলোকে অসমখন এখন মুছলিম ৰাষ্ট্ৰ কৰিব খোজে। তেখেতলোকৰ মতলবটোৱে হ'ল অসমৰ এখনকৈ জিলা মুছলমান বসতি প্ৰধান কৰি অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজে। কিন্তু মই আকৌ কওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থকালৈকে, আমি থকালৈকে মাদানী বা এই ব্যক্তিবিলাকৰ যি সপোন, অসমক মুছলিম ৰাজ্য বনোৱাৰ যি সপোন, সেই সপোনক আমি কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ। অসমীয়াৰ সত্তা, অসমীয়াৰ সৌৰ্য বীৰ্য এই অসমত সদায় থাকিব। তাৰ কাৰণে যিমান যুঁজিব লাগে যুঁজিবলৈ আমি ভাবোঁ। মাদানী ডাঙৰীয়াৰ কথাটো হ'ল যে তেওঁলোকে অসমখন এখন মুছলিম ৰাষ্ট্ৰ কৰিব খোজে। তেখেতলোকৰ মতলবটোৱে হ'ল অসমৰ এখনকৈ জিলা মুছলমান বসতি প্ৰধান কৰি অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজে। কিন্তু মই আকৌ কওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থকালৈকে, আমি থকালৈকে মাদানী বা এই ব্যক্তিবিলাকৰ যি সপোন, অসমক মুছলিম ৰাজ্য বনোৱাৰ যি সপোন, সেই সপোনক আমি কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ। অসমীয়াৰ সত্তা, অসমীয়াৰ সৌৰ্য বীৰ্য এই অসমত সদায় থাকিব। তাৰ কাৰণে যিমান যুঁজিব লাগে যুঁজিবলৈ আমি ভাবোঁ। মাদানী ডাঙৰীয়াৰ কথাটো হ'ল যে তেওঁলোকে অসমখন এখন মুছলিম ৰাষ্ট্ৰ কৰিব খোজে। তেখেতলোকৰ মতলবটোৱে হ'ল অসমৰ এখনকৈ জিলা মুছলমান বসতি প্ৰধান কৰি অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজে। কিন্তু মই আকৌ কওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থকালৈকে, আমি থকালৈকে মাদানী বা এই ব্যক্তিবিলাকৰ যি সপোন, অসমক মুছলিম ৰাজ্য বনোৱাৰ যি সপোন, সেই সপোনক আমি কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ। অসমীয়াৰ সত্তা, অসমীয়াৰ সৌৰ্য বীৰ্য এই অসমত সদায় থাকিব। তাৰ কাৰণে যিমান যুঁজিব লাগে যুঁজিবলৈ আমি ভাবোঁ। তেওঁলোকে অসমখন এখন মুছলিম ৰাষ্ট্ৰ কৰিব খোজে। তেখেতলোকৰ মতলবটোৱে হ'ল অসমৰ এখনকৈ জিলা মুছলমান বসতি প্ৰধান কৰি অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজে। কিন্তু মই আকৌ কওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থকালৈকে, আমি থকালৈকে মাদানী বা এই ব্যক্তিবিলাকৰ যি সপোন, অসমক মুছলিম ৰাজ্য বনোৱাৰ যি সপোন, সেই সপোনক আমি কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ। অসমীয়াৰ সত্তা, অসমীয়াৰ সৌৰ্য বীৰ্য এই